মোৰ মালিকনী ভ্ৰমণৰ বাবে ডুবাইলৈ গৈছিল। গতিকে মই ৰাতিপুৱাৰ পৰাই এতিয়া কামত ব্যস্ত হৈ পৰিছিলোঁ। তেওঁ মোক বাৰে বাৰে কৈছিল, এতিয়া মই গোটেই ঘৰখন তোমাৰ ওপৰতে সৰ্পিলোঁ। ঘৰৰ আন যিকোনো কৰ্মচাৰীতকৈ মই তোমাক বেছি বিশ্বাস কৰোঁ। মোৰ নাম সুৰেশ আৰু মোৰ বয়স এতিয়া প্ৰায় 24 বছৰ আছিল, যদিও যোৱা 8 বছৰ ধৰি মই মোৰ মালিকনীৰ ঘৰতে কাম কৰি আহিছিলোঁ। গতিকে মোৰ মালিকনীয়ে মোক বহুত বিশ্বাস কৰিছিল। তেওঁ আন কাকোৱে ইমান বিশ্বাস কৰা নাছিল। তেওঁ মোক সকলো কথা কৈছিল আৰু তেওঁ য'তেই বজাৰ কৰিবলৈ গৈছিল তাতেই মোক লগত লৈ গৈছিল। এদিন তেওঁ ক'লে, সুৰেশ, মই মোৰ ছোৱালীজনীক ঘৰতে ৰাখি আহিছোঁ। তুমি এতিয়া তাইৰ যত্ন ল'বা। তুমি জানা যে তাইৰ টোপনিতে খোজ কঢ়াৰ অভ্যাস আছে। মই তেতিয়া মূৰ দুপিয়াই ক'লোঁ যে হয় বাইদেউ, মই জানো, যদিও মই তেনেকুৱা বিশেষ একো নাজানিছিলোঁ। তাই আগতে নিজৰ ৰুমতে শুইছিল। মোৰ মালিকনীৰ ছোৱালীৰ নাম আছিল নন্দিনী আৰু তাইৰ বয়সটো প্ৰায় 14 বছৰমান হ'ব। তাই দেখিবলৈ বহুত মৰম লগা আৰু মালিকনীৰ একমাত্ৰ ছোৱালী আছিল। সেইবাবে মালিকনীয়ে তাইক বৰ মৰমেৰে ৰাখিছিল। কিন্তু ইয়াৰ পিছতে মেডামে মোক যিটো কথা ক'লে মই শুনি একেবাৰে থতমত খাই গ'লোঁ। তেওঁ তেতিয়া মোক ক'লে যে ৰাতি তুমি আজি নন্দিনীৰ লগত শুব লাগিব। এই কথাটো শুনাৰ লগে লগে মোৰ চকু দুটা আচৰিত ধৰণে ডাঙৰ হৈ পৰিছিল। মই তেতিয়া মালিকনীক ক'লোঁ যে সেই সৰু কোঠাটোত মই কেনেকৈ শুম, সেই কথাটো আপুনি ভবাটো উচিত আছিল। তেতিয়া তেওঁ ক'লে যে সুৰেশ, মোৰ একো শুনিবলৈ মন নাই। মই যিটো কথা কৈছোঁ সেয়াই হ'ব। তুমি নন্দিনীৰ ৰুমত থাকি তাতেই শুবা। মেডামৰ কথাটো শুনি মোৰ একেবাৰে ভাল লগা নাছিল। কিন্তু যিয়েই নহওক, তেখেতে বাৰে বাৰে কোৱাত মই না কৰিবও পৰা নাছিলোঁ। মোৰ মেডাম এগৰাকী বিবাহ বিচ্ছেদ মহিলা আছিল। মই যেতিয়া মালিকনীৰ ঘৰত কাম কৰিবলৈ আহিছিলোঁ তেতিয়া তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাছিল। তেওঁ সদায় মালিকক নিজৰ পুতলা হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু মালিকে তেওঁক বহুত প্ৰেম কৰিছিল। তেওঁলোকৰ প্ৰেম বিবাহ আছিল। কিন্তু নন্দিনীৰ জন্মৰ কেইমাহমান পিছতে তেওঁলোকৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ল। সেয়েহে সিহঁতৰ মাজত সঘনাই কাজিয়াৰ সৃষ্টি হৈছিল, যিটো তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰিছিল। কিন্তু সেইটো সময়ত মোৰ বয়স মাত্ৰ 15 বছৰ আছিল আৰু মই তেখেতৰ অৱস্থাটো দেখি বহুত কান্দিছিলোঁ। কাৰণ তেখেতৰ মোৰ প্ৰতি ভাল মনোভাৱ আৰম্ভণিৰ পৰাই আছিল। তেওঁ মোৰ বহুত যত্নও লৈছিল। গতিকে তেওঁৰ কষ্ট মই চাব পৰা নাছিলোঁ। নন্দিনীৰ যেতিয়া জন্ম হ'ল, প্ৰথমে মালিকনীয়ে বহুত কান্দিছিল। কিন্তু তাৰ পিছত তেখেতৰ হৃদয়খন নন্দিনীৰ লগতে ব্যস্ত হৈ পৰিল। মাক দেউতাকে তেখেতক পুনৰ বিয়া দিবলৈ বিচাৰিছিল, যদিও তেখেতে সম্পূৰ্ণৰূপে নাকচ কৰি দিছিল। তাৰপিছত তেখেতে কোৱাৰ দৰেই কৰিলে। এতিয়া গোটেই ঘৰখন নিজে চম্ভালিবলৈ লৈছিল। এনেকৈয়ে এতিয়া মোৰ তেখেতৰ ঘৰত 14 বছৰমান পাৰ হৈ গ'ল। মই আছিলোঁ তেখেতৰ আটাইতকৈ নিষ্ঠাবান আৰু বিশ্বাসযোগ্য কৰ্মচাৰী। এতিয়া মালিকনীয়ে কিছু ব্যৱসায় মোকো চাবলৈ দিছিল, যদিও মই কেতিয়াও গাফিলতি কৰা নাছিলোঁ। প্ৰতিটো পইচাৰ হিচাপ তেখেতৰ ওচৰলৈ লৈ আহিছিলোঁ। এতিয়া মালিকনীয়ে ভ্ৰমণৰ বাবে ডুবাইলৈ যাবলৈ লৈছিল। এই কথাটো শুনি নন্দিনীয়ে এতিয়া ইয়াত অকলে নাথাকোঁ বুলি হুলস্থুলৰ সৃষ্টি কৰিছিল। কিন্তু নন্দিনীৰ সেইটো সময়ত চূড়ান্ত পৰীক্ষা চলি আছিল। গতিকে মালিকনীয়ে ক'লে যে মই তোমাৰ পঢ়া শুনাৰ কোনো ক্ষতি কৰিব নোৱাৰোঁ। গতিকে তুমি অহাবাৰহে মোৰ লগত যাবলৈ পাৰিবা। নন্দিনী এতিয়া বৰ কষ্টৰে মান্তি হ'ল। কিন্তু মালিকনীয়ে মোক যি কৈছিল মোৰ বাবে ঠিক যেন নালাগিছিল। যিয়েই নহওক, এতিয়া তেখেতে মোক সকলো বুজাই দি গুচি গ'ল। তেওঁ যোৱাৰ লগে লগে মই চোফাতে বহি এটা দীঘল সমনীয়া কাঢ়িলোঁ। তাৰপিছত মই ৰান্ধনীজনীক মাতি মোৰ বাবে চাহ একাপ বনাই দিবলৈ ক'লোঁ। মই আগতে কেতিয়াও মালিকনীৰ আগত এনেকৈ চোফাত বহা নাছিলোঁ। গতিকে মই ভাবিছিলোঁ যে মালিকনী নথকা অৱস্থাত মই 2 দিনমান বিলাসিতাৰ জীৱন কটাই ল'ম। মই সকাহৰ সমনীয়া এটা লৈ 2খন ভৰি সন্মুখৰ টেবুলখনত ৰাখি আৰামত বহিলোঁ। ৰিম'ট আৰু LCD অন কৰি তাত চিনেমা এখন লগাই চাবলৈ ধৰিলোঁ। তেনে সময়তে মই চেনেল এটা বিচাৰি থাকোঁতে হঠাতে কোঠাৰ দুৱাৰখন খোল খালে আৰু টিভিৰ ওচৰত মই তেতিয়া নন্দিনীক দেখা পাইছিলোঁ। তেতিয়া তাই ক'লে যে সুৰেশ, মা উভতি অহাৰ লগে লগে মই তোমাৰ সকলো কথা ক'ম। তেতিয়া মই নন্দিনীক ক'লোঁ যে ভগৱানৰ কৃপাত আপুনি মাক কেতিয়াও নক'ব। তাৰপিছত নন্দিনীয়ে ক'লে যে মা যদি ঘৰত নাথাকে তাৰ অৰ্থ এইটো নহয় যে আপুনি নিজকে মালিক বুলি গণ্য কৰিব। তেতিয়া নন্দিনীয়ে কৈ উঠিল যে যেতিয়ালৈকে মা ঘৰলৈ ঘূৰি নাহে তেতিয়ালৈকে ঘৰৰ মালিকনী ময়ে হয়। মোৰ এতিয়া তাইৰ ওপৰত বহুত খং উঠিছিল, কাৰণ মই কেতিয়াও সেই ছোৱালীজনীৰ লগত তাইৰ স্বভাৱৰ বাবে মিলিব পৰা নাছিলোঁ। এনেকৈয়ে দিনটো কাম কৰাৰ পাছত মই নিজৰ ৰুমলৈ বুলি যাবলৈ ধৰিছিলোঁ। তেতিয়া নন্দিনীয়ে মোক ক'বলৈ ধৰিলে, সুৰেশ, তুমি কলৈ গৈ আছা? তুমি মোৰ ৰুমত শুব লাগিব বুলি মায়ে কোৱা নাছিল নেকি? এই কথাটো তোমাৰ মনত নাই নেকি বাৰু?
মই তেতিয়া নন্দিনীৰ ফালে চাই ক'লোঁ, সৰু মেডাম, মই মোৰ কোৱাৰ্টাৰৰ বাদে আন ক'তোৱে শুব নোৱাৰোঁ। ঘৰত আন চাকৰো আছে, সিহঁতক আপোনাৰ লগত শুবলৈ কওক। তেতিয়া তাই লগে লগে ক'লে যে মায়ে কৈছিল তুমি শুনা নাছিলা নেকি যে তুমিহে মোৰ লগত শুব লাগিব বুলি। এতিয়া তুমি ভালে ভালে ভদ্ৰভাৱে আমাৰ কোঠালৈ আহি কাৰ্পেটত শুই যোৱা। মই এতিয়া কোঠাটোলৈ গৈছিলোঁ যদিও বৰ অস্থিৰ অনুভৱ কৰিছিলোঁ। এনেকৈ এতিয়া নন্দিনীও বিচনাত শুই পৰিল। তাই এতিয়া লেম্পটো বন্ধ কৰি দিলে। সেইটো সময়ত কোঠাটো একেবাৰে অন্ধকাৰ হৈ পৰিছিল। মোৰ হৃদয়খন এতিয়া জোৰেৰে ধপধপাই আছিল। অৱশ্যে তাইৰ বয়স 14 বছৰ আছিল যদিও মোৰ বয়স অলপ বেছি আছিল। নাজানো কি ভাবি মেডামে তাইৰ লগত মোক শুবলৈ কৈছিল। এনেকৈ সময় পাৰ হৈ গৈছিল আৰু তাৰ পিছতে মোৰ চকু বিচনাত পৰি থকা নন্দিনীৰ ওপৰত পৰিল। কিন্তু মই মোৰ মনটোক দমন কৰি ময়ো নিজে শুই পৰিলোঁ। ঘড়ীটো জোৰেৰে বাজিলত মোৰ চকু দুটা মেল খাই গ'ল। মই উঠি বহি দেখিলোঁ যে নন্দিনী এতিয়াও শুই আছে আৰু এলাৰ্মটোৰ বাজি আছিল। দেখিছিলোঁ তেতিয়া 7 বাজিছিল। মই তেতিয়া লগে লগে তাইৰ কোঠাৰ পৰা ওলাই আহিলোঁ। ইফালে আজি তাইৰ এটা পৰীক্ষাও আছিল। মালিকনীয়ে নন্দিনীক ড্ৰাইভাৰৰ লগত অকলে পঠিয়াব নালাগে বুলি কৈছিল। সেয়েহে নন্দিনী সাজু হৈ কোঠাৰ পৰা ওলাই আহোঁতে মই ড্ৰাইভাৰৰ লগত গৈ স্কুলত নমাই থৈ আহিলোঁগৈ। মালিকনী বাইদেৱে দি যোৱা কামবিলাকত মই ইমানেই ব্যস্ত হৈ পৰিছিলোঁ যে মই নন্দিনীক স্কুলৰ পৰা আনিবলৈ পাহৰি থাকিলোঁ। 12 বজাত নন্দিনীৰ স্কুল ছুটি হৈছিল আৰু দুপৰীয়া 1:30 বজাত মোৰ ফোনটো বাজিবলৈ ধৰিলে। নম্বৰটো দেখিয়ে বুজি পাইছিলোঁ মেডামৰ ফোন হয় বুলি। মই তেতিয়া ফোনটো ৰিচিভ কৰি লোৱাত মেডামে খং কৰি ক'লে যে নন্দিনীৰ ফোন আহিছিল, তাই বোলে এতিয়াও স্কুলতে আছে। মেডামে তেতিয়া ক'লে যে তাইক আনিবলৈ কিয় যোৱা নাছিলা তুমি? এই কথাষাৰ শুনি মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে। মই ক'লোঁ মই একেবাৰে পাহৰি গৈছিলোঁ মেডাম। মই মেডামক ক'লোঁ এতিয়া মই মাটিৰ হিচাপ কৰি আছিলোঁ। যিয়েই নহওক মই খৰধৰকৈ ড্ৰাইভাৰৰ লগত বহিলোঁ আৰু স্কুল পাওঁতে গোটেই স্কুলখন খালী হৈ আছিল। স্কুলত কেৱল নন্দিনীহে আছিল। নন্দিনীয়ে এতিয়া গাড়ীৰ ভিতৰত আহি থাকোঁতে গোটেই ৰাস্তাটো বকিয়ে আহিছিল খঙত। তাই ক'লে মা আহিবলৈ দিয়া, যদি মই তোমাৰ উচিত ব্যৱস্থা নকৰোঁ তেনেহ'লে মোক ক'বা। মই তাইৰ সকলো কথা শুনি মনে মনে থাকিলোঁ। আমি এতিয়া ঘৰ আহি পাওঁতে ৰান্ধনীয়েও খাদ্য প্ৰস্তুত কৰা নাছিল। ৰান্ধনীজনীও ঘৰখন ভালদৰে চফা নকৰি নিজৰ কথা পতাত ব্যস্ত হৈ আছিল। এইবোৰ দেখি মোৰ মূৰটো একেবাৰে ঘূৰিবলৈ ধৰিলে। এতিয়া মালিকনীৰ অবিহনে গোটেই ঘৰখন ওলোটা হৈ পৰিছিল। মই যদি তেওঁলোকক কিবা এটা কওঁ তেন্তে তেওঁলোকেও ক'ব যে আপুনিও আমাৰ দৰে কৰ্মচাৰী, আমাৰ মূৰৰ ওপৰত নিজকে নাৰাখিব। মোৰ মালিকনীৰ অবিহনে মই এতিয়া একেবাৰে অস্থিৰ অনুভৱ কৰিছিলোঁ। মই এতিয়া চাকৰণীগৰাকীক ভালকৈ ঘৰটো চাফা কৰিবলৈ ক'লোঁ। তাই মোৰ তত্বাৱধানত গোটেই ঘৰখন চাফা কৰি দিলে। এতিয়া গোটেই দিনটো মই সম্পূৰ্ণৰূপে ভাগৰুৱা হৈ পৰিছিলোঁ। নন্দিনীৰ ৰুমলৈ যাওঁতে তাই ডাঙৰ মাতেৰে স্কুলৰ পাঠ পঢ়ি আছিল। গোটেই দিনটোৰ পিছত ভাগৰুৱা হোৱাৰ বাবে মই গৈ টিভি লাউঞ্জৰ এটা সোফাতে বহি পৰিলোঁ। মই এতিয়া ভিতৰত কাৰোবাৰ খোজৰ শব্দ শুনিলোঁ। মই তেতিয়া চকু মেলি চালোঁ। মোৰ তেতিয়া এনেকুৱা লাগিল যেন নন্দিনীৰ কোঠাৰ বাহিৰত এজন মানুহ থিয় হৈ খিৰিকীৰে ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰি আছে। মই তেতিয়া ডাঙৰ মাতেৰে ক'লোঁ কোন হয়? মই লগে লগে পাকঘৰ ফালে দৌৰি আহিলোঁ। কিন্তু সেই সময়লৈকে পাকঘৰটো সম্পূৰ্ণ খালী যেন লাগিছিল। মই তেতিয়া খৰধৰকৈ লাইটটো জ্বলাই দিলোঁ। তেতিয়া তাত দেখিছিলোঁ যে কোনোৱেই নাছিল। মই এতিয়া পাকঘৰৰ দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি টিভি লাউঞ্জলৈ উভতি আহিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে ৰাতিৰ এইটো সময়ত ভিতৰলৈ অহা সেইজন কোন হয়। সেইটো সময়ত মোৰ মনলৈ কি আহিছিল মই নাজানো। এতিয়া মই নন্দিনীৰ ৰুমলৈ গ'লোঁ। তাই এতিয়া বিচনাত শুই আছিল। মই গৈ এতিয়া তাইৰ কাষতে কাৰ্পেট পাৰি শুই পৰিলোঁ। ৰাতি কুকুৰ ভুকি থকা শব্দ শুনাৰ লগে লগে নন্দিনীয়ে ভয় খাই মোৰ হাতত ধৰি ক'লে মা, এই কুকুৰবোৰে মোক খাই পেলাব। তাই তেতিয়া তেনেকৈ কৈ বিচনাতে হাতখন মাৰি আছিল। এতিয়া টোপনিতে তাই চাগে নিজৰ মাকৰ হাতখন বিচাৰি আছিল। এনে পৰিস্থিতিত এতিয়া মই কি কৰিব লাগে বুজিব পৰা নাছিলোঁ। যিয়েই নহওক মই মজিয়াৰ পৰা উঠি আহি নন্দিনীৰ হাতখনত ধৰিলোঁ। মোৰ হাতত ধৰি তাই আকৌ গভীৰ টোপনিত পৰিল। তাই যেতিয়া গভীৰ টোপনিত পৰিল মই লাহে লাহে হাতখন এৰুৱাই আনিলোঁ আৰু আহি আকৌ কাৰ্পেটত শুই পৰিছিলোঁ। ইয়াৰ পিছত সদায় এনেকৈ মই নন্দিনীৰ কোঠাত শুবলৈ ধৰিলোঁ। এদিন ৰান্ধনীজনে গাখীৰ গৰম কৰি আনি মোক আহি ক'লে যে এয়া খাওক, ৰাতি খুব ভাল টোপনি আহিব। এতিয়া গাখীৰখিনি খাই সেইদিনা মই নন্দিনীৰ ৰুমলৈ গ'লোঁ আৰু সেইদিনা ৰাতি মোৰ বৰ ভালকৈ টোপনি আহিছিল। ৰাতিপুৱা যেতিয়া মই নন্দিনীৰ বিচনাখনলৈ চাইছিলোঁ তেতিয়া দেখিছিলোঁ নন্দিনী বিচনাখনত নাই।
আৰু মই ঘড়ীটোলৈ চোৱাৰ লগে লগে দেখিছিলোঁ যে 6 বাজি গৈছিল। মই এতিয়া কোঠাটোৰ পৰা ওলাই আহি নন্দিনীক ক'তো দেখা পোৱা নাছিলোঁ। মোৰ হৃদয়ত এতিয়া ভয়ৰ ভাৱ জাগিছিল। হুলস্থুল কৰি সকলো কৰ্মচাৰীকে মই জগাই দিলোঁ। সকলোৱে তাইক বিচাৰিবলৈ ধৰিলে যদিও ঘৰখনত কোনোৱেই তাইক দেখা পোৱা নাছিল। মোৰ অৱস্থা এনেকুৱা আছিল যেন কিবা এটা ধুমুহাই পাৰ হৈ গৈছিল। এতিয়া সকলো কৰ্মচাৰীৰ লগত কথা পাতিহে গম পালোঁ যে ৰান্ধনীজনো ঘৰৰ পৰা নোহোৱা হৈছে। তাৰপিছত মই ভাবিবলৈ ধৰিলোঁ যে কিছুদিন আগতে নন্দিনীৰ কোঠাৰ বাহিৰত এজন মানুহক দেখিছিলোঁ আৰু সি দৌৰি পাকঘৰলৈ গৈছিল। হয়তো তেওঁ ৰান্ধনীজনেই আছিল। মই তেতিয়া লগে লগে মালিকনীক ফোন কৰি সকলো কথা ক'লোঁ। ৰান্ধনীৰ সকলো ঠিকনা মই জানিছিলোঁ। তেওঁ তেতিয়া ক'লে যে তুমি তেওঁৰ পিছে পিছে তেওঁৰ ঘৰলৈ যোৱা আৰু মই পুলিচক ফোন কৰিম। মই এতিয়া ৰান্ধনীৰ ঘৰলৈ গৈ গম পালোঁ যে তেওঁৰ পত্নী আৰু সন্তানে কৈছে যে তেওঁ ঘৰলৈ অহা নাই বুলি। তেতিয়াই স্থানীয় ৰাইজৰ পৰা গম পালোঁ যে ৰান্ধনীজনে নন্দিনীক মুখত সোপা দি গাড়ীৰ ভিতৰত ভৰাই কৰবালৈ লৈ গৈ আছে। তেতিয়ালৈকে পুলিচো আমাৰ ঘৰ পাইছিলহি। তদন্তৰ অন্তত বাংলোৰ বাহিৰত লগোৱা কেমেৰাৰ সহায়ত গাড়ীৰ নম্বৰটো পালোঁ আৰু এইটো দেখা গৈছিল যে ৰান্ধনীজনে নন্দিনীক মুখত সোপা দি বলপূৰ্বকভাৱে গাড়ীত বহাই লৈ গৈছে। এতিয়া এনেকৈ গাড়ী নম্বৰ ট্ৰেক কৰি কৰি আমি পুলিচৰ লগত সেই ঘৰত উপস্থিত হৈছিলোঁগৈ। দৰ্জাখন খোলাৰ পাছত দেখিছিলোঁ ৰান্ধনীজনৰ লগতে আন 2জন লোকো উপস্থিত আছিল। নন্দিনীক তেতিয়া দেখিছিলোঁ ৰছীৰে চকীত বান্ধি ৰাখিছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ নন্দিনীয়ে বহুত জোৰে জোৰে কান্দি আছিল। এতিয়া সেই 3জনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। নন্দিনীয়ে তেতিয়া কান্দি কান্দি বৰ ভয় খাই আছিল। মই ক'লোঁ, চিন্তা নকৰিবা, মই জীয়াই থকালৈকে তোমাৰ কোনো ক্ষতি হ'ব নোৱাৰে। এনেকৈ কিছুদিনৰ পাছত মালিকনীও ঘৰলৈ উভতি আহিল আৰু তেখেতে কিছুমান ধন সম্পত্তি মোক দিয়াৰ কথা কৈছিল। মই ক'লোঁ, মই আপোনাক সদায় মোৰ সৰু ভনীয়েক বুলি গণ্য কৰোঁ। এই কথাটো শুনি তেওঁ বহুত সুখী হৈ মোক বহুত পুৰস্কাৰ দিলে আৰু সকলো চাকৰক মাতি আনি ক'লে যে আজিৰ পৰা সুৰেশ চাকৰ নহয়, ই এজন ঘৰৰ সদস্য আৰু এওঁৰ কথাবিলাক এতিয়া তোমালোকে সদায় শুনিব লাগিব। এতিয়া এনেকৈ সেইখন ঘৰৰ মই এজন সদস্য হৈ পৰিছিলোঁ। মই এতিয়া মেডামৰ সকলো কাম চোৱা চিতা কৰিবলৈ ধৰিলোঁ আৰু এতিয়া এনেকৈ মই তেওঁলোকৰ লগত সুখেৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।